বেহেনো আজি এটা নতুন ভিডিঅ' লৈ মানে আগমন ঘটালোঁ আৰু তাৰমানে আগবাঢ়িছোঁ আৰু ঘটাবলৈ। তো আমাৰ মাজত আছে আমাৰ বিকাশ দা বাচান্তি সিফালে, মোৰ বাচান্তি ইফালে। তো আমি আহি গ'লোঁ মহেশ ধামলৈ। তো চাওক আৰু আপোনালোকে চাই মানে কেনে পাইছে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মোক কমেণ্টৰ জৰিয়তে আপোনালোকে মোক জনাব। ৱাও, চাওক। তো ভাই আৰু বেহেনো আপোনালোকে দেখা পাই আছে বৰ্তমান আমি মানে মহেশ ধামৰ মানে পথটোত মানে আমি খোজকাঢ়ি গৈ আছোঁ। আপোনালোকক মানে বহুত ভালকৈ মানে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা ধুনীয়া প্ৰাকৃতিক এটা সৌন্দৰ্য। তো আপোনালোকে চাওক। তো এতিয়া আপোনালোকে দেখিবলৈ পাই আছে আমাৰ বিকাশ দাই ধুনীয়াকৈ লাহে খোজকাঢ়ি আহি আছে আৰু মই বৰ্তমান কেমেৰা কৰি আছোঁ। আৰু চাওক ইমান মানে নাকৰ আপৰ নিচিনা এটা ধুনীয়া এটা পথ, মানে এটা শ্বৰ্টকাট ৰাস্তাও আছে, খটখটিৰেও মানে মহেশ ধামলৈ যাব পাৰি। কিন্তু মই ভাবিলোঁ মই ভাবিলোঁ যিহেতু এটা দীঘলীয়া ৰাস্তা আছে, চ' সেই দীঘলীয়া ৰাস্তাটোৱে যাই চাওঁকৈ মানে কিনো পৰিস্থিতি, সেইকাৰণে আমি দীঘলীয়া ৰাস্তাৰে আহিলোঁ। চ' আপোনালোকে দেখা পাই আছে বহুত কষ্ট হৈছে মোৰ, মানে আপোনালোকে দেখা পাইছে চাওক না ইমান ওপৰত আছোঁ। এইবিলাক চাওক পুৰা পথাৰ দেখা পাইছে, ফুল এৰিয়া। তো চাওক আমাৰ বিকাশ দা ভাগৰ জীয়াই আছোঁ, চকচোন মাজত তেওঁ পিন্ধিব নেৰোঁ। তো গৈ আছোঁ আৰু আপোনালোকৰ বাবে আমি মানে ভিডিঅ'টো যেনেকৈ নহওক বনাইহে এৰিম। তো চলক। তো আৰু যাম, আৰু বহুত আগুৱাই যাবলৈ আছে, আৰু বেছি নাই, অকণমান আছে আপোনালোকে চাওক আৰু আপোনালোকে আহিব। এনেকুৱা যদি কিছুমান এক্সপ্ল'ৰ কৰিব মন যায় তো আহিব এনেকৈ। অকণমান উঠি আহোঁ দেই। তো বৰ্তমান আপোনালোকে দেখা পাই আছে একদম পূৰা পেটৰ চৰ্বিও ওলাই গৈছে। তো চৰ্বি কমাব যদি কোনোবা বিচাৰে তেনেহ'লে এনেকুৱা ৰাস্তাত সদায় আপোনালোকে ৰাতিপুৱা আৰু গধূলা খোজকাঢ়িবলৈ চেষ্টা কৰিব, আপোনালোকৰ চৰ্বি নিশ্চয় কমি যাব। আৰু আপোনালোকে চাওক আৰু কেনে লাগিছে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় মোক জনাব। তো এনেকুৱা ধৰণৰ মানে ভিডিঅ' মই আপোনালোকক মানে প্ৰস্তুত মানে আপোনালোকৰ মই লৈ আহি থাকোঁ। তো আপোনালোকে চাব বুলি আশা কৰিলোঁ। তো আপোনালোকে চাওক আৰু মোক সহায় কৰি যাওক, আৰু মোক যদি সহায় কৰে আপোনালৈ মই এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' মই আনিবলৈ চেষ্টা কৰি থাকিম। তো আপোনালোকে চাওক আৰু চাই থাকক। তো আজি তাৰমানে ভগৱানৰ ওচৰলৈ আহি আছোঁ। তো যিকোনো কামতে কষ্ট থাকে আৰু কষ্টৰ ফল মিঠা বুলি কয় যিহেতু, চ' আমি এটা মানে এতিয়া কষ্ট কৰি আহি আছোঁ। আমাৰ এজন লগৰ বহুত কুচুতীয়া মামা এজনে ইয়াত আছে, তাৰমানে সি ইয়াত আহি ফচি গ'ল বোলে, গাড়ী পোৱা নাই। তাৰমানে সেইকাৰণে তাক পিক আপ দিব আহি আমাৰ এই দুৰ্দশা নহয় একচুৱেলি, তাৰমানে আমি ভগৱানৰ বহুত প্ৰিয়টো, ভগৱানৰ কাৰণে এইখিনি কৰিব পাৰোঁ। তো আহি আছোঁ। তো ফাইনেলি ক'ত আহি পালোঁ গছা? তো ফাইনেলি মহেশ ধাম আহি পালোঁ। আৰু কিবা হালত খাৰাপ। তো ফাইনেলি আমি মানে মহেশ ধাম আহি পালোঁ, আৰু বৰ্তমান খোজকাঢ়ি গৈ আছোঁ আমি মহেশ ধামৰ ভিতৰলৈ, মানে আমাৰ থানখনলৈ। তো বৰ্তমান আপোনালোকে দেখা পাই আছে মহেশ ধামৰ মানে ভিতৰৰ দৃশ্য। আপোনালোকে চাওক আৰু এটা সুন্দৰ আপোনালোকে এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব মহেশ ধামলৈ গৈ। এটা ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে এটা মানে সিহঁতৰ যোনটো এটা মানে এনভাইৰনমেণ্ট, এটা নেচাৰেল যোনটো এটা এনভাইৰনমেণ্ট বুলি কয়, বহুত ভাল লাগে। আপোনালোকে নিশ্চয় যাব। আপোনালোকে গুগল মেপত আপোনালোকে মানে কি বুলি কয় লোকেশ্যন মাৰি চাব, আপোনালোকে মহেশ ধাম বুলি মাৰি চাব। তো আপোনালোকে লোকেশ্যনটো পাই যাব, আৰু আপোনালোকে ফেমিলিৰ কাৰণে বহুত চুইটেবল। আপোনালোকে ফেমিলি লৈ যাব পাৰিব। লগতে ভগৱানক যিহেতু কোনোবা যদি আমাৰ শিৱ বাবাক যদি কোনোবা বহুত বেছি ভাল পায়, তেনেহ'লে আপোনালোকে প্লিজ এবাৰ গৈ দৰ্শন কৰি আহিবগৈ। আপোনালোকে যদি মনত কিছুমান আশা আছে, তেনেহ'লে সেই ধামলৈ গ'লে মানে আপোনালোকৰ মনৰ মনোবাঞ্ছা আপোনালোকৰ নিশ্চয় পূৰ্ণ হ'ব বুলি মানুহে বিশ্বাস কৰে। সেয়েহে আপোনালোকে নিজৰ মনত যি মানে আশা আছে, সেই আশাবোৰ পূৰ কৰিবৰ বাবে আপোনালোকে কিছু প্ৰাৰ্থনা আমাৰ শিৱ বাবাক আপোনালোকে কৰিব
যাব পাৰে আপোনালোকে চাওক আৰু ভিডিঅ' যদি আপোনালোকে যদি ভাল পায় তেনেহ'লে আপোনালোকে কি কৰিব লাগিব আপোনালোকে জানে এইটো আপোনালোকে কৈ দিব বুলি আশা কৰিলোঁ আপোনালোকে চাওক আৰু চাই থাকক তো হেল্ল' বন্ধুসকল আপোনালোকে এতিয়া মানে মহেশ ধামৰ ভিতৰৰ মানে দৃশ্য আপোনালোকে মানে দেখিবলৈ পাই আছে তো মহেশ ধামলৈ গ'লে আপোনালোকে তাতে আপোনালোকে চাকি বন্তি আৰু সকলো ধূপ ধূনা আদিৰ পৰা সকলো মানে পূজাৰ সামগ্ৰী আপোনালোকে তাতে মানে আপোনালোকে ক্ৰয় বা আপোনালোকে কিনিব পাৰিব তো আপোনালোকে একো টেনশ্যন কৰিব নালাগে আপোনালোকে সোধা মানুহটো গ'লেই হ'ল তাতে সকলো ধৰণৰ আপোনালোকে চাকি বন্তি ধূপ চাকি লগতে তামোল পাণ আদি সকলো আপোনালোকে দেখিবলৈ পাব আপোনালোকে গৈ আপোনালোকে দৰ্শন কৰি আহিব পাৰিব আপোনালোকে চাওক আৰু চাই থাকক তো ফাইনেলি মানে মন্দিৰৰ টিলিঙা বা ঘণ্টাটো বজাই আমি মানে মন্দিৰলৈ আমি মানে প্ৰৱেশ কৰি আছোঁ আপোনালোকে চাওক আৰু দেখা পাই আছে তো লাহে তাৰমানে আমি প্ৰৱেশ কৰি আছোঁ বহুত চম্ভালি আমাৰ চিৰিবিলাক মানে বেগাবলগীয়া হয় তো আপোনালোকে ধ্যান ৰাখিব যাতে চিৰিবিলাক যাতে আপোনালোকে ভালকৈ যাতে খোজ কাঢ়ি যায় যদি খোজ নাকাঢ়ে আপোনালোকৰ নহয় তো ধুতুৰি ভাঙিব নহয় তো দাঁত ভাঙিব চ' তাত একো মেডিকেল ফেচিলিটি বহুত সোনকালে আপোনালোকে নাপাব সেইটো কাৰণে আপোনালোকে ধ্যান ৰাখিব যাতে লাহে ধীৰে হ'লেও আপোনালোকে যাতে ভালকৈ গৈ আপোনালোকে যাতে দৰ্শন কৰি আহে আৰু আপোনালোকে চাওক আৰু পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্টৰ জৰিয়তে আপোনালোকে মোক জনাব বুলি আশা কৰিলোঁ আপোনালোকে চাওক আৰু কেনে পাইছে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব আৰু দৰ্শকসকল আপোনালোকে তাত তথ্য দিব বিচাৰে আপোনালোকে যদি কোনোবা যদি এই মহেশ ধামলৈ গৈ যদি আপোনালোকে কোনোবা শৰাই দিব বিচাৰে কিবা যদি আপোনালোকে প্ৰসাদ অৰ্পণ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে পাৰিব আপোনালোকে নিজাববীয়াকৈ আপোনালোকে ঘৰৰ পৰা লৈ যায় আপোনালোকে প্ৰসাদ আমাৰ শিৱ বাবাক আপোনালোকে অৰ্পণ কৰিব পাৰিব আপোনালোকে চাই থাকক আৰু চাই থাকক হেল্ল' বন্ধুসকল বৰ্তমান আপোনালোকে মানে এতিয়া উপভোগ কৰিবলৈ পাই আছে মানে আপোনালোকে দৰ্শন কৰিবলৈ পাই আছে আমাৰ শিৱ বাবা আমাৰ দেৱকা দেৱ মহাদেৱ আমাৰ ভোলে বাবা আপোনালোকে নিশ্চয় আমাৰ কমেণ্টৰ জৰিয়তে বহুত এটা ভাল মানে আপোনালোকে হয়তো দৃশ্য আমাৰ ভগৱান শিৱ বাবাক আপোনালোকে দৰ্শন কৰিবলৈ আপোনালোকে সুযোগ পাই আছে তো আপোনালোকে চাওক আৰু কেনে পাইছে আপোনালোকে জনাব আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে বহুত ধন্যবাদ দিব বিচাৰোঁ যে আমাৰ শিৱ বাবাৰ ওচৰত থকা যোনজন দেও আমাৰ যোনজন ভগৱান যোনজন পূজাৰী তেখেতে মোক পাৰ্মিশ্যন দিলে যে এই ভিডিঅ'টো বনাবলৈ চ' তেখেতলৈ বহুত ধন্যবাদ তো আপোনালোকে সেই পূজাৰীজনৰ বাবে বা সেই দেওজনৰ বাবে আপোনালোকে ইমান ধুনীয়াকৈ মানে প্ৰতিমা সাজি থকা আমাৰ শিৱ বাবাক আপোনালোকে দেখিবলৈ মানে পালে চ' সেইবাবে আপোনালোকে যদি কোনোবা যদি এই মহেশ ধামলৈ গৈ আপোনালোকে যদি কোনোবা দৰ্শন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে প্লিজ গৈ দৰ্শন কৰি আহিব বুলি আশা কৰিলোঁ ৰাস্তা এইফালে আছে তো চাকি বন্তি মানে দিব আৰু এইখিনিতে এইফালে মামাই ব্লগ বনাই আছে তো বৰ্তমান আপোনালোকে চাওক মোৰ ভিডিঅ'টো বৰ্তমান ফাইনেলি মহেশ ধাম মানে আমাৰ শিৱ বাবাক আমি দৰ্শন কৰিলোঁ আৰু মনটো মানে বহুত বেছি ভাল লাগিছে তাৰমানে একদম জানো মানে ভগৱানৰ ওচৰতে আছোঁ সেনেকুৱা লাগি আছে বহুত ওপৰত আছোঁ চাওক একদম বহুত ওপৰত মানে গোটেইবিলাকে দেখা পায় আৰু এইফালে মানুহবিলাক আছে এইফালে বহি আছে তো চাওক আমাৰ দাদাহঁতে আহিলে দৰ্শন কৰি তো এনেকৈ মানে দৰ্শন কৰি আছোঁ আৰু আপোনালোকে চাওক ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় আপোনালোকে কি কৰিব লাগে আপোনালোকেতো জানে তো আপোনালোকে যি কৰিব লগা আছে চব কৰি দিব বুলি আশা কৰিলোঁ আৰু আপোনালোকক দুখাই থাকিম আপোনালোকে চাওক আৰু চাই থাকক তাত ঘূৰাই আহিব লাগিলে তো বৰ্তমান কৈলাশলৈ মানে আগমন কৰি আছোঁ আৰু চাওক আৰু বৰ্তমান আমি এখোজ দুখোজকৈ আমি ধুনীয়াকৈ চিৰিৰে মানে ধুনীয়াকৈ আমি মানে ওপৰলৈ উঠি যাব লাগিব তো এই চিৰিত উঠোঁতে আপোনালোকে ভালকৈ তাৰমানে খোজকাঢ়ি যাব নহ'লে কিবা যদি অঘটন ঘটে তেনেহ'লে সেই অঘটন ঘটাৰ পৰা আপুনি কেনেকৈ বাচিব আপুনিও মানে গম নাপাব চ' সেইকাৰণে বি কেয়াৰফুল মানে আপোনালোকে ভালকৈ যাব ভালকৈ উপভোগ কৰিব ভালকৈ ভগৱানৰ লৈ মানে এটা ভাল অনুভৱ লৈ আপোনালোকে প্ৰাৰ্থনা কৰি আহিব বুলি আশা কৰিলোঁ আপোনালোকে চাওক আৰু চাই থাকক
বৰ্তমান আপোনালোকে দেখা পাই আছে কৈলাশ বাবা, আমাৰ শিৱ বাবা, লগতে পাৰ্বতী মা আৰু লগতে গণেশ বাবা আৰু লগতে কাৰ্তিক ভগৱান, আমাৰ গোটেই সম্পূৰ্ণ ভগৱান আপোনালোকে দেখিবলৈ পালে। আৰু বৰ্তমান এই গুহাৰ ভিতৰে আমি উঠি গৈ আহি বৰ্তমান এই পৰ্বত এটা মানে শিলৰ ওপৰত ধুনীয়াকৈ এটা মানে কি বুলি কয় আপোনালোকে সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হ'ব। লগতে তাতে মানে ধুনীয়াকৈ পূজা দিয়া হয়। আপোনালোকক মই দেখুৱাবলৈ অকণমান চেষ্টা কৰি আছোঁ। আপোনালোকে চাওক আৰু কেনে পাইছে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় মোক কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব বুলি আশা কৰিলোঁ। তো বৰ্তমান মই কিমানখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ, ভাল দেখুৱাব পাৰিলোঁ নে বেয়া দেখুৱাব পাৰিলোঁ সেইটোত মই নাজানো। কিন্তু বৰ্তমান আমি এতিয়া ঘৰমুৱা হৈ মানে গৈ আছোঁ। আমি মানে ঘৰলৈ প্ৰৱেশ কৰি আছোঁ। মানে এই স্থানত মানে মহেশ ধামৰ যোনটো স্থান, যোনটো পৰিৱেশ, সেই মানে মহেশ ধামৰ ভগৱানৰ লগতে থাকিবলৈ মানে বহুত মন গৈছিল। কিন্তু হ'লেও কি হ'ব, তাৰমানে ঘৰলৈ উভতিটো আহিবই লাগিব। চ' মনটো মানে ভালো লাগিছে বহুত, অহাৰ সময়ত বহুত বেয়া লাগিলে। তো তথাপিও মানে ঘৰলৈ উভতি লাহে মানে এতিয়া মানে চিৰিৰে খোজকাঢ়ি আহি আমি বৰ্তমান ঘৰলৈ মানে আগমন কৰি আছোঁ। চ' আপোনালোকে মানে কোনোবা যদি যাব বিচাৰে তেনেহ'লে প্লিজ আপোনালোকে গৈ আহিবগৈ। বহুত ভাল মানে সেইটো প্লেচটো, বহুত মানে শান্তি, মনটো বহুত শান্তি অনুভৱ হয়। তো তাকে কৈ মোৰ ভিডিঅ'টো আজি মই সামৰিলোঁ। তো আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু মোৰ আহিবলগীয়া বহুত ভাল ভিডিঅ' মই আপোনালোকলৈ লৈ আহিম। তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ মোক এবাৰ মানে কমেণ্টত জনাব যে এই ভিডিঅ'টো ভাল লাগিছে নে বেয়া লাগিছে, কিবা এটা প্লিজ মোক জনাব।